এটা নতুন বিকাশৰ আন্দোলন আৰম্ভ হৈছে সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী আজি টাটাই ইণ্ডিয়াৰ গোটেইবিলাক ষ্টেটৰ ভিতৰত টাটা হেজ চুজেন আসাম এজ their site for factory to manufacture semiconductor. Kimanta semiconductor daily upor tate hobo 48 million chips. 48 million chips will be produced in Jagirot from November. Aro America jiman gari solibo sob gari chips made in Assam Jagirodor hobo. So this is a complete turnaround. Aro ami yak আৰু বেছি ডিপ আৰু বেছি তাক আমি মানুহৰ মাজত লৈ যাব খুজিছো যাতে আমাৰ অসমখনে ভাৰতৰ ভিতৰতে এখন কন্ট্ৰিবিউটৰী ষ্টেট আমাৰ অসমত এটা জেনেৰেশ্যন আছিলে দিল্লী আমাক এটো দিয়া নাই দিল্লী আমাক হেতু দিয়া নাই মই ষ্টুডেন্ট থাকোতে মোৰ মনত প্ৰথম প্ৰশ্ন আহিছিল দিল্লী আমাক কিয় দিব লাগে এনেকুৱাটো কোনো কথা নাই দিল্লী আমাক দিব লাগে there is no relation যে দিল্লী ইজ এ মাষ্টাৰ এণ্ড উই আৰ সামৱেৰ আমি তলত থাকিম দিল্লী আমাক দিব তেতিয়া আমি খাব পাম আমাৰ কথাটো হ'ল যে দিল্লী ইজ এ নেশ্যনেল কেপিটেল অফ আৱাৰ ওন কাণ্ট্ৰি আমিও দিম আমাকো দিব দ্য ৰিলেশ্যন হেজ টু বি কণ্ট্ৰিবিউটৰী ইট কেনট বি এ ডিপেণ্ডেণ্ট ষ্টেট আমাৰ আগৰ জেনেৰেশ্যনৰ মানুহে আমাক শিকাইছিলে যে আন্দোলন কৰ দিল্লী আমাক দিব মই এতিয়া বিচাৰো যে অসমে আমি কি দিম দিল্লী because we have to make India is a developed nation aru Assam has to be a contributory state it cannot be a dependent state je ratipua Delhi e tokato nidile moi dormaha dibo nuarim tenekwa stitit moi thakibo nukhoju amar bharator developmentor journey Assam should be a partner Assam cannot be a dependent state Assam has to be a partner state jodi Tamil Nadu is contributing Maharashtra is contributing, Assam will also contribute, and as a nation, আমি develop কৰিম আজি সেই কাৰণে অসমত নিবিচাৰাকৈ ব্ৰহ্মপুত্ৰ দলং হৈছে নিবিচাৰাকৈ অসমত ডাবল লেনিং হৈছে ট্ৰিপল লেনিং হৈছে 6 লেনিং হৈছে ব্ৰডগজ হৈছে ইলেক্ট্ৰিকেল হৈছে ডুৱেল ৰেল লাইন হৈছে এতিয়া আমি নতুন কল্পনা কৰিছো যে গুৱাহাটীৰ পৰা শিলচৰ আমি 5 ঘণ্টাত গৈ পাব লাগে থ্ৰু এক্সপ্ৰেছ হাইৱে এণ্ড ডিব্ৰুগড় আমি 5 ঘণ্টাত গৈ পাব লাগে দোজ আৰ দ্য ড্ৰিম অফ নিউ আসাম মই আপোনালোকক এইখিনিকে যে আজি আমি অসমক প্ৰতিনিধিত্ব কৰোঁ ৰাজধানী দিল্লীত অসমৰ যাতে এটা পজিটিভ ইমেজ এজ এ ষ্টেট হুৱেৰ ডেভেলপমেণ্ট ইজ আইডেণ্টিটি অফ আৱাৰ ষ্টেট তেনেকুৱা এটা যাতে আমি নিজকে এজ এ এম্বেচেডৰ ইন দ্য নেশ্যনেল কেপিটেল আমি যাতে আমাৰ দেশখনক আমাৰ প্ৰদেশখনক আমি প্ৰজেক্ট কৰিব পাৰো সেই ধৰণে আমি যাতে আমাৰ ষ্টেটখনক ৰিপ্ৰেজেন্ট কৰিব পাৰো তাৰ কাৰণে আজি আমি একেলগে গোট খাইছো মোৰ দিল্লীত ইলেকশ্যন কেম্পেইন থকাৰ কাৰণে সৰ্বাদাৰো ইলেকশ্যন কেম্পেইন থকাৰ কাৰণে যিমান সময় একেলগে আমি দিব পাৰিব লাগিছিল দিব পৰা নাই কিন্তু এটা কথা আমি সকলোৱে মনত ৰাখিম যে 2014 চনৰ আগত আমি কল্পনাও কৰিব পৰা নাছিলো যে অসমত সেমি কণ্ডাক্টৰ হ'ব বডোলেণ্ডৰ ডিমাণ্ড উদ্ৰ কৰিব 10,000 ল'ৰা ছোৱালী একেলগে বিহু নাচিব এতিয়া ঝুমুৰ নাচিব ছমাহ পিছত বাগৰুম্বা নাচিব অসমত সেমি কণ্ডাক্টৰ হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত 6-7খনকৈ ব্ৰিজ হ'ব আমি কল্পনাও কৰা নাছিলো এই গোটেইবোৰ এজন মানুহৰ প্ৰেৰণাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত আজি আমি সকলোৱে দেখা পাইছো ইট ইজ এ কমপ্লিট ট্ৰান্সফৰমেশ্যনেল ষ্টৰী ইট ইজ কমপ্লিটলি এ ষ্টৰী অফ নিউ আসাম সৰ্বাদা মুখ্যমন্ত্ৰী থাকোতে নুমলীগড় ৰিফাইনেৰীক আমি 10 মিলিয়ন মেট্ৰিক টন 9 মিলিয়ন মেট্ৰিক টনলৈকে ৰিফাইন কেপাচিটি বঢ়াব ডিচিশ্যন লৈছিলো কিন্তু অসমত তেলে নাই 3 মিলিয়ন মেট্ৰিক টন চলাবৰ কাৰণেও নুমলীগড় ডাজন্ট হেভ ক্ৰুড ক'ৰ পৰা আমি ক্ৰুড পাম ইমান দিনে কথা আছিল যে অসমে ভাৰতক তেল দিয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি লগ পাইছিলো যে আমাৰতো তেল নাই কিন্তু নুমলীগড় বচাব লাগে আমাক 9 মিলিয়ন মেট্ৰিক টনলৈকে নিব লাগে মোদীজী আমাক ক'লে যে পাৰাদীপৰ পৰা মই লাইন এটা বনাই দিম যাতে বিদেশৰ আৰবৰ ৰাছিয়াৰ তেল পাৰাদীপৰ পাইপলাইনেদি নুমলীগড়ত যাব পাৰে and in this year
we are going to commission new Numaligarh refinery with 9 million metric ton, but they will not refine petrol and diesel produced in Assam. They will refine crude, which will take through a pipeline from Paradip to Numaligarh. আৰু অকল পাইপলাইন ডালতে মোদী চৰকাৰে মোদী গভৰ্ণমেণ্টে 6,000 কোটি টকা খৰচ কৰিছে 6,000 crore আৰু অকল ক্ৰুডৰ পাইপলাইন বনোৱা নাই গেছৰো পাইপলাইন বনাইছে যাতে অসমত ঘৰে ঘৰে আমি সিটি গেছ দিব পাৰো আমাৰ গেছ নাই আমি আজি পাৰাদীপৰ পৰা গেছ লাইন বহুৱাইছো আমি অসমত গেছ আমি দিয়া আৰম্ভ কৰিম বৰাক ভেলী অসম বা ব্ৰহ্মপুত্ৰ ভেলী সকলোতে এসময়ত অসমত আন্দোলন হৈছিল যে বাৰাউনিত আমি তেল নিদিও আজিতো তেল দিয়াৰ কথা বাদ দিম উই আৰ গেটিং অইল ফ্ৰম সি অৰ্থাৎ ৰাছিয়া বা আৰবৰ পৰা সাগৰেদি জাহাজেদি তেল আহিব সেই তেল পাইপলাইনেদি আমি পাম্প কৰি পেলাই নুমলীগড় লৈ যাম আমাৰ যিসকলে অইল ইণ্ডিয়াত ইয়াত কাম কৰে বা যিসকলে আইঅ'চিত কাম কৰে দে নোজ মোৰ দেন মি মই যিমান এক্সপ্লেইন কৰিব পাৰিম তেওঁলোকে তাতকৈ বেছি এক্সপ্লেইন কৰিব পাৰিব নাও উই আৰ টেকিং আপ যে বঙাইগাঁও ৰিফাইনেৰী এক্সপানশ্যন হ'ব লাগে 5 মিলিয়ন মেট্ৰিক টনলৈকে আকৌ মোদীজীকে কৈছো আৰু অলপ পাইপডাল ডাঙৰ কৰি দিয়ক যাতে আমি আৰু তেল আনি বঙাইগাঁৱত আমি ৰিফাইন কৰিব পাৰো সব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বহুত ডাঙৰ এটা পৰিৱৰ্তনৰ ফালে লৈ গল 24 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত আহিব 12,000 ছোৱালী একেলগে জুমুৰ নাচিব because this is the 200 years of Assam's tea আৰু যিসকলে চাহ বনায় তেওঁলোকক ইগনোৰ কৰি আমিতো চাহৰ মনোপলি ললে নহব ultimately those people who produce tea for Assam and enhance the brand name of Assam so in order to celebrate their culture which is the part of composite Assamese culture আমি 24 তাৰিখে গধূলি 12,000 ছোৱালীৰে আমি জুমুৰ নৃত্য প্ৰদৰ্শন কৰিম আৰু এই বছৰৰ এণ্ডত একে 12,000 ছোৱালীৰে আমি বাগৰুম্বা প্ৰদৰ্শন কৰাম ইট ইজ এ আমি অসমক এটা সকলো জাতি জনগোষ্ঠীয়ে নিজৰ বুলি অনুভৱ কৰিব পৰা আমি এটা কম্পোজিট কালচাৰলৈকে ৰূপান্তৰ কৰিব খুজিছো